असम के सोनितपुर जिले के तहत ढेकियाजुली राजस्व सर्कल क्षेत्र के धिराई माजुली गांव में एक बार फिर बकरियों की चोरी की घटना सामने आई है। उल्लेखनीय है कि धिराई माजुली गांव के निवासी राधा मोहन वर्मा के घर से आज तड़के सुबह चोरों ने 5 बकरियां चोरी कर ली। सबसे दुखद बात तो यह है कि पिछले कुछ दिनों से धिराई माजुली गांव में एक के बाद एक लगातार चोरी की घटनाएं हो रही है। बावजूद इसके अब तक शिंगरी पुलिस किसी भी चोर को पकड़ने में सफल नहीं हो पाई। इसको लेकर आज स्थानीय लोगों ने गहरा आक्रोश व्यक्त किया। চুরিকাণ্ড সংঘটিত হল নাই পুনৰবানে ইয়াত দেখি আছোঁ আমি লাষ্ট 1-1.5 বছৰ ধৰি মাজত আমাৰ ভিডিপি সেক্ৰেটাৰীৰে ঘৰত গাড়ীও চুৰি হ'ল। তাৰ পাছতো কোনো এনেকুৱাই নেদেখিলোঁ সমাধান। তাৰ পাছত মাজত গৰু চুৰি হ'ল। গৰু চুৰি এটাই নহয়, সেইদিনা মই যি ধৰণে বুজিছোঁ গৰু ডুবাটো চুৰি হ'ল, বৰচলাটো চুৰি কৰিব ধৰোঁতে সিহঁতক ধৰা পৰিছিল বুলি আমি ভাবিছিলোঁ। সিহঁতক ধৰা পৰাৰ পাছত প্ৰশাসনে নিশ্চয় ইহঁতৰ ক্ষতিপূৰণ দিব আৰু সিহঁতৰ ব্যৱস্থা কৰিব। সিহঁতৰ বহুত ডাঙৰ গেং, মই যি বুজিছোঁ ইহঁতৰ বহুত ডাঙৰ গেং আছে। সিহঁতৰ ফোনত ক'ত কথা পাতে, কি আছে, ৰাতি ক'ত ডায়েল কৰিল, সেইকেইটা ডিটেইলছ ওলাই যদি সিহঁতে সেই ছিষ্টেমক লৈ আৰু এই যোন আছিল যাৰ ঘৰৰ চুৰি হৈছিল সিহঁতক মাতি লৈ যদি ইহঁতে ব্যৱস্থা কৰা হ'লে আৰু অলপ প্ৰচাৰো হোৱা হ'লে আজি পুনৰ এনেকুৱা ঘটনা নহ'লে হয়। ইয়াত নিশ্চয় প্ৰশাসনৰ দুৰ্বলতা আছে, মই সেইটোৱে কওঁ। আৰু এতিয়ালৈকে ইয়াত আমাৰ উপযুক্ত বক্তা বা আমাৰ সম্পাদক ভিডিপি সম্পাদক ডাঙৰীয়া কৈছে, প্ৰশাসনক কোৱা পাছতো এতিয়ালৈকে নহা দেখি মই নিজে আচৰিত হৈছোঁ। কিয় অহা নাই, কিয় গুৰুত্ব দিয়া নাই? সিহঁতে অৱহেলা কৰাহে। যদি এনেকুৱা কৰে তেনেহ'লে চুৰি কাৰ হয়? গৰু গাই ছাগলী সিহঁতৰ কি পৰ্যায়? একেবাৰে দৰিদ্ৰ লোকৰ এটা ছাগলী বা এটা গৰু বেছি সিহঁতে বছৰে চলা ব্যৱস্থা হয়। সিহঁতৰ ঘৰত যদি এবাৰত 4-5টা গৰু বা 4-5টা গাই ছাগলী চুৰি হয় তেনেহ'লে কিমান হ'ব? সেইকাৰণে এইটো কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী।